নমস্কাৰ আপোনালোকে চাই আছে অসম বিশেষ য'ত আমি অসম তথা নৰ্থ ইষ্টৰ গুৰুত্বপূৰ্ণ বাতৰিসমূহ আলোচনা কৰোঁ আৰু প্ৰত্যেক ৰবিবাৰে এনেধৰণৰ এটা ক্লাছ অনুষ্ঠিত কৰোঁ যাৰ সহায়ত APSCত আহিবলগীয়া ইম্পৰ্টেণ্ট আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছবোৰ আমি ডিছকাছ কৰিবলৈ চেষ্টা কৰোঁ আজিৰ ক্লাছটোত আমি এইকেইটা বাতৰি ডিছকাছ কৰিবলৈ গৈ আছোঁ বিকশিত নৰ্থ ইষ্ট এটা ৰেয়াৰ পেইণ্টেড ষ্টক স্পিচিছৰ বিষয়ে বাতৰি আছিলে ইউনিফাইড পেঞ্চন স্কিম ফৰ ষ্টেট এমপ্লয়িজ মুকলি কৰা হৈছে ইউনিফাইড পেঞ্চন স্কিম কি হয় শ্ৰদ্ধাঞ্জলি স্কিম আমাৰ জেনেৰেলি দেখা যায় যে যিবোৰ মেইনছৰ এনচাৰ ৰাইটিং হয় মেইনছৰ যিহেতু পৰীক্ষা চলি আছে আপোনালোকে ইতিমধ্যে জানে মেইনছৰ এনচাৰ ৰাইটিঙত আমি বিভিন্ন ধৰণৰ উদাহৰণ দিব লাগে স্পেচিফিকেলি এথিক্সৰ পেপাৰত হওক এছে ৰাইটিঙত হওক আমি অফিচাৰ্ছৰ গুড পাৰফৰ্মেঞ্চেছৰ বিষয়ে বা তেওঁলোকৰ কি কি ইয়াতে দায়িত্ব তেওঁলোকে ভাৰ উঠাইছে আৰু কি কি ভাল কাম কৰিছে তাৰ বিষয়ে আমি উদাহৰণ দিওঁ জেনেৰেলি দেখা পোৱা যায় যে অশোক খেমকা হওক বা আৰ্মষ্ট্ৰং পামে হওক এনেকুৱা ধৰণৰ উদাহৰণ আমি দিওঁ কিন্তু আমি যদি অসম APSCত বিশেষকৈ অসম স্পেচিফিক এক্সাম্পলছ অসম স্পেচিফিক অফিচাৰ্ছৰ এক্সাম্পলছ দিওঁ তেতিয়া আৰু ভাল নম্বৰ অৰ্জন কৰিবলৈ আমি সহায় হয় বুলি ভাবোঁ গতিকে এজন অসমীয়া অসমত ছাৰ্ভ কৰি থকা IPS বিষয়াৰ বিষয়ে আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ বেষ্ট পাৰফৰ্মিং অফিচাৰ এৱাৰ্ড 2024-25 তাৰ লগতে কেইখনমান কিতাপ উন্মোচন কৰা হৈছে অসমীয়া যি আমাৰ বিবাহ প্ৰথা বা ৱেডিং ট্ৰেডিশ্যনছৰ বিষয়ে তাৰ বিষয়ে আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ উপৰি আপোনালোকে জানিব লাগে আমি কমেণ্ট ছেকশ্যনত ইয়াৰ PDF-টো উপলব্ধ কৰাইছোঁ আপোনালোকৰ ৰিভিজনৰ কাৰণে both in English and Assamese আৰু তাৰে লগতে যিখিনি আমি MCQ আজি ডিছকাছ কৰিম সেই MCQবোৰ আপোনালোকে আমাৰ SPM IS-ৰ এপ্লিকেশ্যনটো গুগল প্লে ষ্ট'ৰ বা এপ ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ছল্ভ কৰিবলৈ সক্ষম হ'ব আহকচোন প্ৰথমটো বাতৰি চাবলৈ চেষ্টা কৰোঁ ৰি-ইমেজিনিং এডুকেশ্যন এণ্ড স্কিলছ ফৰ বিকশিত নৰ্থ ইষ্ট ইণ্ডিয়া এই বিকশিত নৰ্থ ইষ্ট ইণ্ডিয়াটো জনাৰ আগত আমি বিকশিত ভাৰত যিটো স্কিম হয় বিকশিত ভাৰতৰ কথা শুনিছেনে আপোনালোকে গতিকে বিকশিত ভাৰত ইজ নাথিং বিকশিত শব্দটোৰ অৰ্থ হৈছে ডেভেলপড আৰু ভাৰত মানে হৈছে ইণ্ডিয়া গতিকে ডেভেলপড ইণ্ডিয়াৰ নিৰ্মাণৰ আমাৰ প্ৰচেষ্টাটোকে বিকশিত ভাৰত স্কিম বুলি আমি জনাজাত গতিকে কাৰেণ্টলি বিশ্বজুৰি স্বীকৃতি মতে আমাৰ ভাৰতখন এখন ডেভেলপিং কাণ্ট্ৰি আমি সেই ডেভেলপিং কাণ্ট্ৰিখনক ডেভেলপড কাণ্ট্ৰিৰ ৰূপত ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াৰ পৰিকল্পনাটো আমি কেতিয়ালৈ কৰিছোঁ 2047 কিয় 2047 বিকজ এই বছৰটোতে আমাৰ 100th year of independence হ'বলৈ গৈ আছে গতিকে আমি শতবাৰ্ষিকী উদযাপন কৰিম ভাৰতৰ স্বাধীনতাৰ এই বছৰটোতে আৰু সেই বছৰটোতে আমি ভাৰতক ডেভেলপিং কাণ্ট্ৰিৰ পৰা এখন ডেভেলপড নেশ্যনৰ ৰূপত ৰূপান্তৰ কৰিবলৈ চেষ্টা কৰিম গতিকে এই ভাৰতখনক উন্নত কৰাত বা ডেভেলপ কৰাত প্ৰতিটো মানে দিশৰে ভাৰতৰ প্ৰতিটো ৰাজ্যৰে প্ৰতিটো খণ্ডৰে এটা এটা ভাৰ থাকিব তাতেই কৈছে যে বিকশিত ভাৰত ইজ ইম্পচিবল উইদাউট বিকশিত নৰ্থ ইষ্ট গতিকে নৰ্থ ইষ্টখন উন্নত হ'লেহে ভাৰতখন উন্নত হ'ব এই আৰ্টিকেলটোত সেয়া ক'বলৈ চেষ্টা কৰিছে আৰু তাৰে লগতো দুটা ক্ষেত্ৰত ইয়াতে বিশেষকৈ ফ'কাছ কৰা গৈছে এডুকেশ্যন এণ্ড স্কিলছ কিয় বিকজ চাওক আমি যদি নিজৰ ৰাজ্যখনৰ কথা পাতোঁ অসমৰ তাতে আমি দেখা পাইছোঁ আমাৰ তাত তেল আছে আমাৰ তাত চাহ আছে আমাৰ তাত কয়লা আছে আমাৰ তাত বিভিন্ন ধৰণৰ পদাৰ্থ আছে যিবোৰৰ পৰা আমি খনিজ পদাৰ্থ দেখিবলৈ পাইছোঁ গতিকে এনেকুৱা ধৰণৰ ৰিচোৰ্চেছ আমাৰ ভৰপূৰ হৈ আছে বা বিভিন্ন প্ৰান্তত অসমৰ অবিহনেও যদি আমি বেলেগ ৰাজ্যবোৰ চাওঁ নৰ্থ ইষ্টৰ আপোনালোকে ইতিমধ্যে জানে ডেকান প্লেটুৰ এটা এক্সপানশ্যনে হয় অসম মেঘালয় প্লেটু গতিকে প্লেটু এৰিয়া থাকিলে ৰিচোৰ্চেছ থাকিবই ৰাইট গতিকে তেনেকুৱা ধৰণৰ এটা পৰিস্থিতিত আমাৰ যথেষ্টখিনি ৰিচোৰ্চেছ আছে আমাৰ মেন পাৱাৰ আছে আমাৰ তাত নদী আছে পানী আছে পাহাৰ আছে ভৈয়াম আছে গতিকে সেই আটাইখিনি বস্তু আমাৰ শিক্ষাৰ সহায়ত এডুকেশ্যন যদি আমাৰ মানুহখিনিৰ বৃদ্ধি হয় আৰু তাৰ লগতে স্কিলছ আমাৰ যিখিনি মেন পাৱাৰ আছে সেইটোক হিউমেন ৰিচোৰ্চ কৰিবলৈ পাৰোঁ তেতিয়া আমাৰ এডুকেশ্যন এণ্ড স্কিলছৰ সন্মিশ্ৰণৰ সহায়ত এটা বৃহত্ত পাৱাৰ হাউচ নিৰ্মাণ হৈ উঠিব যাৰ সহায়ত আমি বিকশিত নৰ্থ ইষ্ট এচিভ কৰিব পাৰিম আৰু তাৰ লগতে বিকশিত ভাৰতো সম্ভৱ কৰিবলৈ পাৰিম গতিকে এই কথাষাৰকে এই আৰ্টিকেলটোত অকণমান আপোনালোকৰ কাৰণে ফেক্টছ ডেটা এইবোৰ দিয়া হৈছে যেনেকৈ বিকশিত 2047লৈ আমি পৰিকল্পনা কৰিছোঁ ডেভেলপিং এজ এনেবলাৰ্ছ অফ ট্ৰান্সফৰ্মেশ্যন ইন নৰ্থ ইষ্ট ৰিজন
জিঅ'গ্ৰাফিকেল কি ইছ্যুজ প্ৰেজেণ্ট চেলেঞ্জেছ কি আছে আপোনালোকে জানিব লাগিব তাৰ কাৰণে প্ৰথমটো হ'ল যে জিঅ'গ্ৰাফিকেল বেৰিয়াৰ মেইনলেণ্ড ইণ্ডিয়াতকৈ আমাক অকণমান পৃথকভাৱে দেখা যায় বিকজ আমাৰ যিটো মেপ হয় যিখন মেপ হয় আপোনালোকে জানে যে চিকেন স্নেক কৰিডৰ এটা চিলিগুৰি কৰিডৰৰ দ্বাৰা আছে আৰু ইট ছেপাৰেটছ যিটো কমিউনিকেশ্যন লাইন ট্ৰান্সপৰ্টেশ্যন হয় সেইটো অকণমান আমাৰ নেৰ' ডাউন হৈ যায় সেইবাবে এটা জিঅ'গ্ৰাফিকেল বেৰিয়াৰ আহি পৰিছে আৰু ডেভেলপমেণ্টৰ আপোনালোকে যদি যিটো ৰেট অফ ডেভেলপমেণ্ট হয় মেইনলেণ্ড ইণ্ডিয়াত অকণমান বেছি হয় নৰ্থ ইষ্টত এতিয়ালৈকে শ্ল' হৈছে দেখা পোৱা গৈছে গতিকে ডিফিকাল্ট টেৰেইন এণ্ড ৰিম'ট হেবিটেশ্যন ৰিম'ট এৰিয়া হয় আৰু টেৰেইনটো অলপ পাহাৰুৱা হয় গতিকে মাউণ্টেইনিয়াছ এৰিয়া হয় গতিকে এগেইন ৰাস্তা ঘাট বনাবলৈ হাইৱে নিৰ্মাণ কৰিবলৈ কষ্ট হয় গতিকে ডেট ইজ ওৱান থিং এক্সেছ টু স্কুলছ এডুকেশ্যন স্কিলিং লিমিটেড হৈ যায় ইনফ্ৰাষ্ট্ৰাকচাৰেল গেপছ আছে প'ৰ কানেক্টিভিটি স্কুলছ এগেইন বিকজ অফ দ্য জিঅ'গ্ৰাফি ড্ৰপ আউট ৰেটছ মানে আমাৰ বহুত হাই বুলি দেখা পোৱা গৈছে হাই এস্পেচিয়েলি ইন ট্ৰানজিশ্যন ফ্ৰম ছেকেণ্ডেৰী টু হায়াৰ মানে ছেকেণ্ডেৰী লেভেললৈ আমাৰ শিক্ষা প্ৰদান কৰালৈ অসুবিধা নহয় কিন্তু হায়াৰ এডুকেশ্যন HS পাছ নকৰে আমাৰ ছাত্ৰ ছাত্ৰীসকল তেতিয়ালৈকে তেওঁলোকৰ হয়তো তেওঁলোকে কৰ্মজীৱনত আৰম্ভণি কৰিব লগা হয় বা যিবোৰ আমাৰ ভণ্টি আছে তেওঁলোকক বাল বিবাহ কৰি দিয়া হৈছিলে এতিয়া তাৰে বিৰুদ্ধেও বহুতো আমাৰ পদক্ষেপ লোৱা হৈছে আপোনালোকে চৰকাৰে জানে যে আমাৰ চাইল্ড মেৰেজৰ ডিক্লাইনিং ৰেট মই যোৱা ক্লাছটোত পঢ়াইছোঁ ইতিমধ্যে গতিকে তেনেকুৱা ধৰণৰ যিবোৰ পদক্ষেপ আছে ছেকেণ্ডেৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰী লেভেললৈ তেওঁলোকৰ বৃদ্ধি কৰাৰ কাৰণে আমি নিযুত মইনা আঁচনি দিছোঁ তেওঁলোকক বা তেওঁলোকৰ লগত আৰু বিভিন্ন ধৰণৰ আমাৰ পদক্ষেপ চলি আছে যাতে তেওঁলোকে ইনচেণ্টিভাইজ কৰিব পাৰে এডুকেশ্যনটোক ছ'চিঅ' ইকনমিক কনষ্ট্ৰেইনছ আছে যেনেকৈ ফৰ এক্সাম্পল যিহেতু আমাৰ ডেভেলপমেণ্ট অলপ স্থগিত হৈছিলে বিকজ অফ জিঅ'গ্ৰাফিকেল বেৰিয়াৰ ডেফিনেটলি যদি ডেভেলপমেণ্ট স্থগিত হয় ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন স্থগিত হয় পভাৰ্টি ইজ আ ডাইৰেক্ট আউটকাম মাইগ্ৰেশ্যন হয় বহুতো আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী দেখা পোৱা গৈছে অসমত চাকৰি লাভ কৰিব নোৱাৰে কিন্তু সেইজন ছাত্ৰ ছাত্ৰীয়ে যেতিয়া দিল্লীত বা বেংগলোৰত গৈ কিনে তেওঁলোকে শিক্ষা লাভ কৰে তেওঁলোকে চাকৰিত ইণ্টাৰভিউ দিয়ে লগালগ তেওঁলোকে ভাল চাকৰি বৃহত্তৰ পেকেজ তেওঁলোকে দখল কৰিবলৈ পাৰে গতিকে সেই ক্ষেত্ৰত আমাৰ দেখা পোৱা গৈছে যে মাইগ্ৰেশ্যন ইজ আ ভেৰি বিগ চেলেঞ্জ ইনফেক্ট অসমৰ বহুতো ছাত্ৰ ছাত্ৰী মই জানো যে বাহিৰা দেশতো ভাল কাম কৰি আছে আপোনালোকেও বিভিন্ন ধৰণৰ উদাহৰণ জানিব কিজানি ইউৰোপত আছে US আছে অষ্ট্ৰেলিয়াত আছে গতিকে এণ্ড ল' পেৰেণ্টেল এডুকেশ্যন যদি আমাৰ মা দেউতাৰ শিক্ষা কম তেতিয়া তেওঁলোকে সেই মূল্যটো দিব পাৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ জীৱনত যে শিক্ষাৰ পোহৰ যদি আমি নাপালোঁ কথা নাই কিন্তু আমাৰ ল'ৰা ছোৱালী হালে কিন্তু শিক্ষাৰ পোহৰ পাব লাগিব কাৰণ কি শিক্ষা বা এডুকেশ্যন ইজ দ্য আল্টিমেট লিবাৰেটৰ লেংগুৱেজ ডাইভাৰ্চিটি আছে মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন আমাৰ বিভিন্ন ধৰণৰ প্ৰত্যেক 100 কিলোমিটাৰে আমাৰ ভাষা বা আমাৰ লিপি সলনি হয় আমাৰ নৰ্থ ইষ্টখন ইমান ডাঙৰ আমাৰ নৰ্থ ইষ্টখন ইমান ডাইভাৰ্ছ বুলি ক'ব লাগিব ঠিক আছে আমাৰ অসমতে আমাৰ বিভিন্ন ধৰণৰ ভাষা প্ৰচলন আছে অৰুণাচলত যদি যায় আকৌ বেলেগ বেলেগ নিশি ট্ৰাইব আছে আপাটানি ট্ৰাইব আছে বিভিন্ন ধৰণৰ ট্ৰাইবছ আছে যিবিলাকৰ ট্ৰাইবেল ভাষাবোৰ বেলেগ বেলেগ হয় আৰু তাৰ লগতে শ্বৰ্টেজ অফ ট্ৰেইন টিচাৰ্ছ সেই মাধ্যমত তেওঁলোকক শিকাবলৈ বা লিমিটেড ইউজ অফ ডিজিটেল টুলছ আজিকালি ডিজিটেল লাৰ্ণিং এনেকুৱা ধৰণে যদি আমি এটা পাঠদান কৰি আছোঁ তাৰ তুলনাত যদি ডিজিটেল বৰ্ডত অকণমান ভিজুৱেলাইজেশ্যন দেখাই দিওঁ অকণমান ইলাষ্ট্ৰেশ্যনছ দেখাই দিওঁ উদাহৰণ দিওঁ প্ৰেক্টিকেলি কেনেকৈ এটম মলিকুল এইবিলাক ফাংচন হৈ আছে তেতিয়া আই থিংক ছাত্ৰ ছাত্ৰীৰ আগ্ৰহো বাঢ়ে আৰু তেওঁলোকৰ বুজা শক্তিটোও বাঢ়ে গতিকে সেই ক্ষেত্ৰত আমাৰ মানে অকণমান পিছ পৰি আছোঁ বুলি আমি ইয়াতে দেখিবলৈ পোৱা গৈছে আৰ্টিকেলটোত তাৰে লগতে নেট এনৰলমেণ্ট ৰেচিঅ' এই ডেটাটো আপোনালোকৰ মেইনছৰ কাৰণে ইউজফুল হৈ যাব অৰুণাচল প্ৰদেশত কিমান আছে নাগালেণ্ড বা বিভিন্ন ৰাজ্যত কি ধৰণে আমাৰ এনৰলমেণ্ট ৰেচিঅ' ছেকেণ্ডেৰী লেভেলত চলি আছে ৰিটেনশ্যন ৰেট কেনেকুৱা প্ৰাইমেৰীৰ পৰা ছেকেণ্ডেৰীলৈকে 84% ইন মষ্ট নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ ট্ৰানজিশ্যন ৰেট ফ্ৰম ছেকেণ্ডেৰী টু হায়াৰ ছেকেণ্ডেৰী কিমান ল' ডিউ টু ডিষ্টেঞ্চ ট্ৰান্সপৰ্ট এণ্ড ফেমিলি ইনকাম এইখিনি ক্ষেত্ৰত মই অকণমান আগতে ইতিমধ্যে ডিছকাছ কৰিলোঁ আৰু ফিমেল লিটাৰেচি ৰেট যিটো আমাৰ ইতিমধ্যে দেখা পোৱা গৈছে 75% গতিকে এই ক্ষেত্ৰত আমাৰ দেখি পোৱা গৈছে যে নৰ্থ ইষ্টত বিভিন্ন ধৰণে যথেষ্টখিনি হিলি এৰিয়া আছে যথেষ্টখিনি ৰিম'ট এৰিয়া আছে সেইবাবে আমি কাম কৰিব লাগিব যদি আমি বিকশিত নৰ্থ ইষ্ট ইয়াতে নিৰ্মাণ কৰিবলৈ খুজিছোঁ ডিষ্টেঞ্চ ডিফিকাল্টি টেৰেইন ছ'চিঅ' ইকনমিক ডিপ্ৰিভেশ্যন ডিজিটেল এক্সেছ ইনষ্ট্ৰাকশ্যন নট লোকেলাইজড বিকজ লেংগুৱেজেছো আমাৰ বহুত প'ৰ ইনফ্ৰাষ্ট্ৰাকচাৰ চাওক UP বিহাৰ এইবোৰত এটাই ভাষা জেনেৰেলি হিন্দী জানিলে আপোনালোকে মষ্টলি ভাষাবোৰ কভাৰ কৰিব পাৰিব বেলেগ বেলেগ লিপি থাকিব পাৰে বাট মোৰলেছ হিন্দীটো বুজি পায় কিন্তু আমাৰ ইয়াতে যদি আপোনালোকে চাই বড়ো ভাষা অসমীয়া ভাষা ট'টেলি ডিফাৰেণ্ট
গতিকে বড়ো মাধ্যমত আপোনালোকে পাঠদান কৰিবই লাগিব বড়ো সাহিত্য সভাও আছে ইনফেক্ট আপোনালোকে যদি জানে অসম সাহিত্য সভা বড়ো সাহিত্য সভা বেলেগকৈ আছে গতিকে তেনেকুৱা ধৰণৰ আমাৰ ডাইভাৰ্চিটিটো ইয়াতে আমি সন্মান কৰিব লাগিব আৰু পলিচি ফ্ৰেমৱৰ্ক এণ্ড অপৰচুনিটিজৰ যদি ক্ষেত্ৰত চাই যে NEP যিটো আহিছিলে ইট অলছ' এনকাৰেজেছ মাদাৰ টাং বা লোকেল লেংগুৱেজেছ এজ এ মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন গতিকে সেই ক্ষেত্ৰত আপোনাৰ যথেষ্টখিনি কাম কৰিবলৈ দৰকাৰ আছে প্ৰমোটছ এক্সপেৰিমেণ্টেল বা স্কিল বেছড লাৰ্ণিং বা ভকেশ্যনেল এডুকেশ্যন ডিজিটেল লাৰ্ণিং টিচাৰ ট্ৰেইনিং ইনফ্ৰাষ্ট্ৰাকচাৰ ইম্প্ৰুভমেণ্ট এইবোৰ আমাৰ উত্তৰবোৰত আমি সোমাই আহিব লাগিব যাতে আমি এইবোৰো যদি কাম কৰোঁ NEPৰ কি ইয়াতে মুখ্য উদ্দেশ্য আছিলে সেইখিনি মই ইয়াতে লিখিবলৈ দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ফ'কাছ অন ফাউণ্ডেশ্যনেল লাৰ্ণিং যিখিনি আমাৰ বেচিক লিটাৰেচি স্কিলছ এট দ্য প্ৰাইমেৰী লেভেল বা সমগ্ৰ শিক্ষা মিছন এণ্ড নিপুণ ভাৰত মিছন এইখিনি বস্তু আমাৰ ইয়াতে জানিব লাগিব স্কিল ডেভেলপমেণ্ট ইনিচিয়েটিভছ লাইক ITI পলিটেকনিক ভকেশ্যনেল চেণ্টাৰ্ছ এইখিনি বস্তু আমি জানিব লাগিব যে এইবোৰ বস্তু যদি আমি উত্তৰত লিখি থৈ আহোঁ আল্টিমেটলি নম্বৰ অৰ্জন কৰিবলৈ আমাৰ সহায় হ'ব প্ৰপ'জ ৰিফৰ্মছ ফৰ নৰ্থ ইষ্ট কি আছে লোকেলাইজ কাৰিকুলাম মই যিহেতু ক'লোঁ আল্টিমেটলি আমি চেণ্ট্ৰেলাইজ কৰি লাভ নাই যিহেতু আমাৰ নৰ্থ ইষ্টটো ডাইভাৰ্ছ হয় ইণ্ডিপেণ্ডেণ্ট হয় আমি বহুতখিনি আমি লিবাৰেটেড হয় আমাৰ ইয়াতে পেট্ৰিয়াৰ্কেল মাইণ্ডছেট নাই গতিকে তেনেকুৱা ধৰণৰ ক্ষেত্ৰত আমি লোকেলাইজ কাৰিকুলাম কণ্টেক্সুৱেলাইজ টু ৰিজনেল কালচাৰ এণ্ড লাইভলিহুড পেটাৰ্ণছ ডিজিটেল লাৰ্ণিং ইনফ্ৰাষ্ট্ৰাকচাৰ স্মাৰ্ট ক্লাছৰুম ICT লেবছ টিচাৰ ইম্প্ৰুভমেণ্ট আমি ইয়াতে ৰেগুলাৰ স্কিল আপগ্ৰেডেশ্যন কৰিব লাগিব টিচাৰ্ছবিলাকৰো ট্ৰেইনিং লাগে এতিয়া মই এজন শিক্ষক কিন্তু মই চাওক আপোনালোকক পঢ়াবলৈ ডেইলি মই পঢ়িব লাগিব 3-4খনকৈ নিউজ পেপাৰ ডেইলি পঢ়োঁ আজিৰ নিউজ পেপাৰ এনালিচিছত আপোনালোকে দেখা পাব যে অসম ট্ৰিবিউনৰো নিউজ আছে PIBৰো নিউজ আছে চেণ্টিনেলৰো নিউজ আছে গতিকে তেনেকুৱা ধৰণে 3-4খন নিউজ পেপাৰ ডেইলি বেচিছত আমি পঢ়োঁ নেশ্যনেল নিউজ পঢ়িব লাগিলে আকৌ ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দু পঢ়িব লাগিব গতিকে তেনেকুৱা ধৰণে আমি শিক্ষকসকলৰো যাতে আপগ্ৰেডেশ্যন হৈ থাকে তেওঁলোকে যাতে আধুনিক যিবিলাক আমাৰ চিন্তাধাৰা আছে সেইবোৰৰ লগত অৱগত হৈ থাকে সেইবোৰ আমি নিশ্চিত কৰিব লাগিব ইউজ অফ লোকেল ৰিচোৰ্চেছ চেণ্টাৰ্ছ ফৰ টিচাৰ ট্ৰেইনিং চেণ্টাৰ্ছ টিচাৰ ট্ৰেইনিং মডিউলছ প্ৰগ্ৰামছ আমি অৰ্গেনাইজ কৰিব লাগিব এখন স্কুলৰ শিক্ষক আনখন স্কুললৈ যাওক তাতে কি গুড প্ৰেক্টিচেছ চলি আছে চাওক এটা এনেকুৱা কমিটি চেণ্ট্ৰেলাইজ কমিটি হওক গোটেই ৰাজ্যখনৰ বা গোটেই জিলাখনৰ যাতে আমাৰ শিক্ষকসকল মাহত অন্তত বা এমাহত এবাৰ হ'লেও লগ কৰক ডিছকাছ কৰক যে মই আজি বা এইটো সপ্তাহত আমি এইটো মাহত আমি এইখিনি কাম কৰিলোঁ নতুন এক্সট্ৰা কাম কৰিলোঁ এইখিনি আমাৰ উপলব্ধি হ'ল সেই কামবোৰৰ পৰা আৰু ছাত্ৰ ছাত্ৰীৰ সমাজটো কেনেকৈ ইয়াৰ পৰা লাভান্বিত হ'ল তেনেকুৱাকৈ ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট সাব ডিভিজন বাই সাব ডিভিজনৰ পৰা ডিষ্ট্ৰিক্ট কৈ বা ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট গোটেই ৰাজ্যখনে এবাৰ সেনেকুৱাকৈ সন্মিলন পাতক তাৰে পিছত ইণ্টাৰ ষ্টেট আমি কৰিব পাৰোঁ যে অৰুণাচলৰ টিচাৰো আহিল অসমৰ টিচাৰো লগ লাগিলে গতিকে গোটেই এৰিয়া নৰ্থ ইষ্টাৰ্ণ ৰিজন স্পেচিফিক এটা সামিট হওক তেনেকুৱাকৈ আমি এটা চেষ্টা কৰিব লাগিব যাতে আমাৰ শিক্ষকসকল কাৰণ কি আল্টিমেটলিটো সমাজখন নিৰ্মাণ কৰাত আটাইতকৈ ডাঙৰ এটা ভূমিকা কাৰ বুলি ক'ব লাগিব কাৰণ কি আমি ছাত্ৰ সমাজৰ মাজত থাকোঁ ছাত্ৰ সমাজক যদি পঢ়াব লাগিব গতিকে হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ টিচাৰৰো কাম থাকিব স্কিল ট্ৰেইনাৰ্ছ এণ্ড টিচাৰ্ছ ultimately that will develop the entire society right so this is something industry academia collaboration এই বস্তুটো ইণ্ডাষ্ট্ৰীৰ লগত collaboration নাই যদি শিক্ষকে অকল শিক্ষাই যাই থাকে that will not be useful ইণ্ডাষ্ট্ৰীত কি লেভেলৰ নলেজৰ আজি ডিমাণ্ড আছে সেইটো জানিব লাগিব পঢ়িব লাগিব যেনেকৈ আমাৰ ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী আহিছে তো অট'মেটিকেলি এটা ছেমি কণ্ডাক্টৰ হাব ছেমি কণ্ডাক্টৰ ট্ৰেইনিং স্কুল বা আমাৰ যিবিলাক ছেমি কণ্ডাক্টৰ এজ এ ছিষ্টেম হয় কি তাতে ডায়োডছ কেনেকৈ বনাব পাৰি PNP ট্ৰানজিষ্টাৰ কি হয় ট্ৰানজিষ্টাৰ্ছ কেনেকৈ ডেভেলপ হয় ছেমি কণ্ডাক্টৰ্ছৰ পৰা ডোপিং কি হয় ইলেক্ট্ৰনছ কি হয় প্ৰটনছ কি হয় কি ধৰণে NPN ট্ৰানজিষ্টাৰ PNP ট্ৰানজিষ্টাৰটোতকৈ পৃথক হয় সেই তেনেকুৱা ধৰণৰ বস্তুবোৰ আমি জানিব লাগিব that has to be given তেতিয়া অট'মেটিকেলি জব যিবিলাক আহি আছে তেতিয়া আমাৰ অসমীয়া নিবনুৱাসকলে লাভ কৰিব পাৰিব নহ'লে আকৌ একেইখন কথাই হ'ব টাটাই গৈ কিনে বাহিৰৰ পৰা ৰিক্ৰুইটমেণ্ট কৰি অসমলৈ তেওঁলোকে লোক আনিব লাগিব কাৰণ কি আমাৰ যদি অসমীয়া মানুহে NPN ট্ৰানজিষ্টাৰ কি হয় নাজানে and that will be a problem ডোপিং কি হয় যদি নাজানে কণ্ডাক্টৰ ইনচুলেটৰ আৰু ছেমি কণ্ডাক্টৰ পাৰ্থক্য কি নাজানে and that has to be problem that will be a big problem right village-based learning hubs to reach remote learners and school dropouts, integration of tribal knowledge systems. Tribal knowledge systems, আমি ignore কৰিব নোৱাৰো. That has to be respected and preserved because that is the very identity of Northeast people. হয় না? We should be proud of it and promotion of STEM education. Scientific and technological education আমি কৰিব লাগিব.
আচ্ছা, ইম্প্ৰুভ লিটাৰেচি এণ্ড ৰিটেনশ্যন আউটকামছ যিখিনি আমি এনভিজন কৰিছোঁ, আমি পৰিকল্পনা দেখিছোঁ যে এইখিনি বস্তু হ'ব আমাৰ, ইনক্ৰিজ এমপ্লয়বিলিটি, এণ্টাৰপ্ৰিনৰশ্বিপ, লোকেল কমিউনিটিজ ডেভেলপ হ'ব, ৰুৰেল আৰ্বান ডিভাইডটো কমিব, নলেজ ড্ৰিভেন নৰ্থ ইষ্ট হ'ব, বিকশিত ভাৰত কেম্পেইনত আমি ইয়াক এই ধৰণেই বিকশিত নৰ্থ ইষ্টৰ দ্বাৰা আমি আৰু উন্নত বা ডেভেলপ কৰিবলৈ সহায় কৰিব পাৰোঁ। গতিকে দিছ ইজ এ পাৰফেক্ট মানে আৰ্টিকল যাৰ সহায়ত আপোনালোকে মেইনছৰ বিভিন্ন উত্তৰ লিখিব পাৰিব। এনেকুৱা এটা প্ৰশ্ন যদি আহে কি ধৰণে লিখিব উত্তৰটো মোক কমেণ্ট ছেকশ্যনত বা আপোনালোকে আমাৰ পৰ্টেলত ছাবমিট কৰিবলৈ চেষ্টা কৰিব। ৰিইমেজিনিং এডুকেশ্যন স্কিলছ ইজ ভাইটেল ফৰ নৰ্থ ইষ্ট টু ৰিয়েলাইজ দ্য ভিজন অফ বিকশিত ভাৰত। গতিকে নৰ্থ ইষ্টৰ ডেভেলপমেণ্ট ইজ ভাইটেল ফৰ ডেভেলপমেণ্ট অফ ভাৰত। নেক্সট পাৰ্টিকুলাৰ আৰ্টিকল, প্ৰিলিমছ পইণ্ট অফ ভিউ, ভেৰি ইম্পৰ্টেণ্ট। এনেকুৱা কুৱেশ্যন আমি এইবাৰ গ্ৰেটাৰ এডজুটেঞ্চ ষ্টৰ্কৰ এটা প্ৰশ্ন দেখিবলৈ পাইছিলোঁ নহয়নে APSCত, গ্ৰেটাৰ এডজুটেঞ্চ ষ্টৰ্ক। তেনেকুৱাকৈ ইয়াতে আমাৰ এটা ৰেয়াৰ পেইণ্টেড ষ্টৰ্ক, এইটো এডজুটেঞ্চ ষ্টৰ্ক নহয়, পেইণ্টেড ষ্টৰ্ক, ঠিক আছে। গতিকে ষ্টৰ্কৰ বিভিন্ন ধৰণৰ প্ৰজাতি আছে। এডজুটেঞ্চ ষ্টৰ্কৰ কুৱেশ্যন অলৰেডি আহিলে, পেইণ্টেড ষ্টৰ্কৰ কথাটো মই আজি পাতিবলৈ গৈ আছোঁ। ইয়াতো এটা কিন্তু চাওক, এইবাৰ যিটো এডজুটেঞ্চ ষ্টৰ্কৰো কুৱেশ্যন আছিলে তাতে অকণমান আই উড চে ডিবেট আছিলে। গতিকে পেইণ্টেড ষ্ট্ৰকৰো মই আজি আপোনালোকক সেই বস্তুটো ইয়াতে দেখাবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে পেইণ্টেড ষ্ট্ৰক এই ধৰণে দেখাত, আৰু ডেট অফ চাইটিং 5 অক্টোবৰ তাৰিখে আমি দেখিবলৈ পাইছিলোঁ, আফটাৰ আ গেপ অফ 3 years। গতিকে 3 বছৰৰ পিছত ইয়াক আমি দেখিবলৈ পালোঁ, আমি অত্যন্ত সুখী, ঠিক আছে। দুটা এনেকুৱা ষ্টক স্পেচিছ আমাৰ দেখিবলৈ পোৱা হ'ল, ঠিক আছে। ৱেৰ ইন কাজিৰঙা নেশ্যনেল পাৰ্ক, কাজিৰঙাত আমি দেখিবলৈ পাওঁ এনেকুৱা মাইগ্ৰেটৰী স্পেচিছ আহি থাকে, ঠিক আছে। চাইণ্টিফিক নেম এণ্ড অল দিছ থিংছ ইউ অলৰেডি ন', ফিজিকেল কেৰেক্টাৰিষ্টিক্স, ষ্ট্ৰাইকিং প্লামেজ উইথ ৰ'জ পিংক টাৰ্চিয়েল ফেডাৰ্ছ। এই যে পিংক কালাৰটো দেখিছেনে, ৰ'জ পিংক, চ' দেট ইজ দ্য আইডেণ্টিটি অফ পেইণ্টেড ষ্ট্ৰক। এইটো কাৰণে ইয়াক পেইণ্টেড ষ্ট্ৰক বুলি কয়। এডজুটেঞ্চ ষ্ট্ৰকৰ কিন্তু এই পিংক, ৰ'জ পিংক কালাৰটো নাই ফেডাৰ্ছত, পাখিত এই কালাৰটো নাই, ৰ'জ পিংক কালাৰ বুলি কৈছে এইটো, ঠিক আছে। ব্লেক এণ্ড হোৱাইট মাৰ্কিং আছে, এই ধৰণে আপোনালোকে ব্লেক এণ্ড হোৱাইট মাৰ্কিং দেখা পাইছে ফেডাৰ্ছবোৰৰ। লং য়েল্ল' অৰেঞ্জ বিল আছে, এই যিটো বিল হয় ইয়াৰ লং অৰেঞ্জ য়েল্ল', আৰু ইজিলি ৰিকগনাইজেবল বাই ডিষ্টিংটিভ কালাৰিং। ইয়াতে এটা প্ৰব্লেম আপোনালোকৰ আহিব পাৰে, দ্য IUCN ষ্টেটাছ, ঠিক আছে। নিয়াৰ থ্ৰেটেন বুলি মই ইয়াতে লিখিছোঁ, ঠিক আছে। আপোনালোকে অকণমান যদি চাই IUCNৰ যিটো অফিচিয়েল ৱেবছাইট, পেইণ্টেড ষ্টৰ্কৰ যিটো ষ্টেটাছ, এগেইন লিষ্ট কনচাৰ্ণ বুলি আছে, LC, লিষ্ট কনচাৰ্ণ। কিন্তু এই আৰ্টিকলটোত আপোনালোকে যদি জুম কৰি চাই, এইটো চাওক, আই ডোন্ট নো ইফ ইউ আৰ এবল টু সি দিছ, যদি জুম কৰি দিওঁ দেখা পাইছে চাগে, দিছ ইজ দেখা পাইছেনে, নিয়াৰ থ্ৰেটেন বুলি আছে, ৰাইট। চ' ইয়াতে ক্লাছিফাইড এজ নিয়াৰ থ্ৰেটেন। ইন দিছ আৰ্টিকল IUCN মতে নিয়াৰ থ্ৰেটেন বুলি লিখিছে, বাট যদি আপোনালোকে আল্টিমেটলি IUCNৰ ৱেবছাইটটোত চাই, তেতিয়া কিন্তু আকৌ ইয়াক LC বুলি ষ্টেটাছটো দিয়া হৈছে। গতিকে এই ক্ষেত্ৰত মই যেতিয়া পৰামৰ্শ ল'লোঁ, আল্টিমেটলি আই ফেল্ট কি যিটো IUCNত আছে, উই শুড গ' বাই ডেট, বাট ফাইনেলি দিছ ইজ এ মেটাৰ অফ ডিবেট। গতিকে ইন কামিং উইকছ প্ৰবেবলি উই কেন গিভ ইউ অ চিয়ৰিটি কি আহিব লাগিব বা এক্সামত কি লিখিব লাগিব, বাট দিছ ইজ ৰিয়েলি ভেৰি কনফিউজিং। কাৰণ কি কিছুমান আৰ্টিকেলছত এগেইন এডজুটেঞ্চ ষ্টৰ্কতো তেনেকুৱাকৈ আছিলে, IUCNত কিবা বেলেগ আছিলে, নিউজ আৰ্টিকেলত বেলেগ আছিলে, দ্য হিন্দুত বেলেগ আছিলে। এই কনফিউজনটো আমি অকণমান আপোনাৰ কাৰণে, সেইটো কাৰণে মই গোটেইখিনি বস্তু ক্লিয়াৰলি ইয়াতে দেখাবলৈ চেষ্টা কৰিছোঁ। Seasonal visitor হয়, not a resident species, adds to the ecological richness and diversity, contributes to the মানে ইয়াৰ কি মানে what is the entire role of painted storks in the ecosystem? ই resident avifauna আৰু migratory avifauna এই দুইটা ইম্পৰ্টেঞ্চ ইয়াতে প্ৰতিফলিত কৰি ৰাখে। উইণ্টাৰ মাইগ্ৰেশ্যন পেটাৰ্ণো চাব পাৰে, আমাৰ এৰাইভেল coincides with the winter migration birds, ৰাইট। এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন কি ধৰণৰ আহিব পাৰে ইয়াৰ ওপৰত ভিত্তি কৰি I have given this. Again, this is a matter of debate, ঠিক আছে, but I've tried to make it as simple as it is for you. Next particular news যিটো হয়, state cabinet takes major decisions. ইয়াৰে গোটেইকেইটা ডিচিজন আমি এক্সাম পইণ্ট অফ ভিউ ডিছকাছ নকৰোঁ। I am more concerned about this decision of unified pension scheme, ঠিক আছে। গতিকে this was there in the Sentinel. I'm so sorry. The Sentinel যিখন 7 অক্টোবৰ তাৰিখৰ চেণ্টিনেল আছিলে, তাতে আমি
দেখিবলৈ পালোঁ গতিকে ইয়াতে আপোনালোকে ফাৰ্ষ্ট অফ অল ইউনিফাইড পেঞ্চন স্কিম কি হয় UPS কি হয় জানিব লাগিব চ' UPS ইজ নাথিং বাট চাওক যিটো আমাৰ পেঞ্চন চিষ্টেম হয় তিনি ধৰণৰ পেঞ্চন চিষ্টেম আছে OPS NPS আৰু UPS OPS is Old Pension Scheme, NPS is National Pension Scheme, আৰু UPS is Unified Pension Scheme. ঠিক আছে so first of all I think এইবোৰ বুজোৱাতকৈ কি employees who have adequate services will get an assured pension of at least 50%. So এইবোৰ বুজোৱাতকৈ I guess you should know কি এই তিনিটাৰ পাৰ্থক্য কি what is the difference between UPS, OPS and NPS সেই বস্তুটো বুজি পালে I think নিউজটো বুজি পাই যাব যে লাভ কি হৈছে লছ কি হৈছে অসমৰ কাৰণে So basically old pension scheme, national pension scheme আৰু unified pension scheme এই তিনিটা pension scheme চলি আহিছে 2005ৰ আগত যিবোৰৰ ৰিক্ৰুইটমেণ্ট হৈছে 2004 লৈকে যিবোৰৰ ৰিক্ৰুইটমেণ্ট হৈছে যিবোৰ চৰকাৰী বিষয়াৰ ৰিক্ৰুইটমেণ্ট হৈছে তেওঁলোকক জেনেৰেলি OPSৰ অধীনত মানে তেওঁলোকক পেঞ্চন দিয়া হয় পেঞ্চন মানে হোৱাট ইজ পেঞ্চন কি আফটাৰ ইয়ৰ ৰিটায়াৰমেণ্ট আপোনালোকে এটা চেলাৰী ড্ৰ কৰি থাকে ঠিক আছে এটা পেঞ্চন ড্ৰ কৰি থাকে ইনফেক্ট লেটছ চে আপোনাৰ যদি ৰিটায়াৰমেণ্টৰ দৰমহা 1 লাখ টকা আছিলে তেনেহ'লে OPSে ক'ব যে 50% অফ দ্য লাষ্ট ড্ৰন বেচিক পে প্লাছ DA ইজ নাথিং বাট ডিয়াৰনেছ এলাৱেঞ্চ যে এই যে বস্তুৰ মূল্য বৃদ্ধি হয় ন তাৰে কাৰণে ডিয়াৰনেছ এলাৱেঞ্চ ঠিক আছে মেহংগাই ভট্টা বুলি কয় এইটোক ঠিক আছে গতিকে মেহংগাই যেছে বঢ়তি যি ধৰণে মূল্য বৃদ্ধি হয় সেই ধৰণে DAটো বাঢ়ি যাই থাকে গতিকে পেঞ্চনো যে বাঢ়ি যাই থাকে আপোনালোকৰ দেউতাসকলক যদি ৰিটায়াৰ হৈছে সুধিব পেঞ্চন তেওঁলোকৰ ডে ওৱানত যিমান আছিল আহিবলগীয়া বছৰবোৰত পেঞ্চনটো বাঢ়ি গৈ থাকে গতিকে 50% অফ লাষ্ট ড্ৰন বেচিক পে চ' আপোনাৰ 1 লাখ টকা যদি বেচিক পে আছিলে লাষ্ট তেনেহ'লে 50% তাৰ কিমান হ'ব 50,000 টকা আৰু তাৰ লগত যিটো ডিয়াৰনেছ এলাৱেঞ্চ আছিলে 1 লাখ টকা যদি বেচিক পে আছে তাৰমানে আপোনাৰ মেইন যিটো ইনহেন্স চেলাৰী ইট উইল বি ভেৰি হাই এৰাউণ্ড 2 lakhs ঠিক আছে কাৰণ কি ডিয়াৰনেছ এলাৱেঞ্চ লাগিব গ্ৰেড পে লাগে আদাৰ এলাৱেঞ্চেছ লাগে গতিকে আল্টিমেটলি ৰিটায়াৰমেণ্টলৈকে যদি 2 লাখ টকা আছে 2 লাখ টকা আপোনালোকে ভাবিব পাৰে যে জেনেৰেলি 2 লাখ টকা চেলাৰী এজন ৰিটায়াৰ্ড কৰ্নেল এৰাউণ্ড 20-25 years যদি চাৰ্ভ কৰিছে ইণ্ডিয়ান আৰ্মিত তেনেহ'লে তেওঁৰ ৰিটায়াৰমেণ্ট চেলাৰী অলমষ্ট 2 lakhs মান হয় ৰাইট ইকুইভেলেণ্ট ৰেংকত আপোনালোকে চৰকাৰী বিষয়াবিলাকৰো সকলোৰো আপোনালোকে অনুমানটো কৰিব পাৰে গতিকে তেওঁৰ যদি বেচিক পে 1 লাখ তেনেহ'লে 50,000 প্লাছ ডিয়াৰনেছ এলাৱেঞ্চ দেট ইজ দ্য OPS চিষ্টেম ভেৰি ছিকিউৰ্ড ভেৰি ছেফ নাথিং লিংকড উইথ মাৰ্কেট তাৰপিছত চৰকাৰে ৰোল আউট কৰিলে যে এই OPSটো বিৰাট ডাঙৰ এটা প্ৰব্লেম হৈ গৈছে আপোনালোকে যদি গোটেই ইউনিয়ন বাজেটতো চাই হাইয়েষ্ট বাজেট এলোকেশ্যন কাক হয় কওকচোন which ministry gets the highest budget allocation বহুতে ক'ব ৰেলৱে বাট নো ইট ইজ দ্য ডিফেন্স বাজেট ডিফেন্স মিনিষ্ট্ৰী গেটছ দ্য হাইয়েষ্ট বাজেট আৰু ডিফেন্স একুইজিশ্যনৰ কাৰণে নহয় ডিফেন্স মিনিষ্ট্ৰীৰ যদি আকৌ আপোনালোকে ৰিপৰ্টটো পঢ়ে ইট ইজ নট দ্য ডিফেন্স যিবিলাক আমাৰ ডিফেন্স মেনুফেকচাৰিং ইকুইপমেণ্টছ বা যিবিলাক আমাৰ এয়াৰক্ৰাফ্টছ বা ৱাৰিয়াৰ শ্বিপছ এণ্ড অল দ'জ থিংছ সেইবোৰ মানে একুইজিশ্যনৰ কাৰণে যিটো খৰচা হৈছে দেট ইজ নট দ্য হাইয়েষ্ট হেডাৰ দ্য হাইয়েষ্ট হেডাৰ ইজ দ্য পেঞ্চন ডিফেন্স পেঞ্চনছ চ' গতিকে পেঞ্চন ইজ এ ভেৰি বিগ প্ৰব্লেম আৰু ডিফেন্সত আটাইতকৈ বেছি চেলাৰী থাকে টিচাৰ্ছ যিবিলাক আমাৰ প্ৰফেচাৰ্ছ আছে তেওঁলোকৰ চেলাৰী হাই থাকে ডিফেন্সৰ চেলাৰী হাই থাকে গতিকে তেওঁলোকৰ পেঞ্চনটো দিওঁতে এটা বহুত ডাঙৰ বৃহত্তৰ পৰিমাণ গৈ আছিলে চৰকাৰৰ এক্সচেকাৰৰ পৰা কনচলিডেটেড ফাণ্ডৰ পৰা গতিকে তাৰে কাৰণে ৰোল আউট কৰিলে নেশ্যনেল পেঞ্চন NPS গতিকে মাৰ্কেট লিংক কৈছে কি ইয়াতে আমি 50% অফ লাষ্ট ড্ৰন বেচিক এনচিয়ৰ নকৰোঁ আমি কি কৰিম আপোনাৰ 14% অফ বেচিক পে প্ৰত্যেক মাহে গভৰ্ণমেণ্টৰ কণ্ট্ৰিবিউশ্যন থাকিব যে আপোনাৰ যিমান বেচিক পে আছে ন from the first day of salary 14% of basic pay আমি তাৰ পৰা মাইনাছ কৰিম আৰু আপোনাৰ এমপ্লয়ীৰ পৰা 10% চৰকাৰে এটা 14% of your basic pay এড কৰি দিব এক্সট্ৰা আৰু আপোনাৰ দৰমহাৰ পৰা 10% আমি মাইনাছ কৰি এটা ফাণ্ড বনাম আৰু সেই ফাণ্ডটো আমি ষ্টক মাৰ্কেট বা মিউচুৱেল ফাণ্ডছবিলাকত আমি ইনভেষ্ট কৰিম আৰু সেই ইনভেষ্টমেণ্টৰ সহায়ত যিটো আপোনাৰ ৰিটাৰ্ণ আহে আফটাৰ 20 years 30 years of service যেতিয়া আপুনি ৰিটায়াৰ হ'ব তেতিয়ালৈকে আমাৰ যিটো ৰিটাৰ্ণ আহে সেই ৰিটাৰ্ণটো আপোনালোকে এজ আ পেঞ্চন পাব চ' তেতিয়া চৰকাৰৰ তাত সেইটো মানে যদি মাৰ্কেটৰ ৰিটাৰ্ণ বেয়া হ'ল তেনেহ'লে পেঞ্চন কম থাকিব মাৰ্কেটৰ ৰিটাৰ্ণ বেছি হ'ল তেনেহ'লে 50%তকৈও অধিক হৈ যাব পাৰে মাৰ্কেটৰ ৰিটাৰ্ণ যদি বেয়া থাকে 50%তকৈ তলতো থাকিব পাৰে গতিকে এটা অনিশ্চয়তা আছিলে এই বস্তুটোৰ লগত বহুতৰ মানে অলপ আফচোচ আছিলে বুলি ক'ব পাৰিব বা অলপ তেওঁলোকৰ অসুবিধা হৈছিলে বুজিবলৈও বহুতৰ তেওঁলোকে বৰ বেছি সুখী নাছিলে
তাৰে লগতে সেই কাৰণে যোৱা বছৰৰ পৰা ইউনিফাইড পেঞ্চন UPS এটা নতুন পেঞ্চন স্কিম লঞ্চ কৰিলে কেন্দ্ৰীয় চৰকাৰে আৰু সেই স্কিমটোকে এতিয়া অসম চৰকাৰেও নিজৰ ষ্টেট এমপ্লয়িজবোৰলৈ মুকলি কৰিছে UPSটোনো কি হয় UPSে আকৌ ক'লে যে 50% অফ এভাৰেজ বেচিক পে অফ দ্য লাষ্ট 12 মান্থছ আমি এনশ্যোৰ কৰিম মানে যে ই এটা গ্যাৰাণ্টিড পেঞ্চন স্কিম চাওক ই এটা গ্যাৰাণ্টিড হয় যে আপোনাৰ বেচিক পে কিমান আছিল 50% সিমান পাবই আপুনি ই গ্যাৰাণ্টিড নাছিলে ন ই কৈছে ষ্টক মাৰ্কেটত যেনেকুৱা পাৰফৰ্মেন্স হ'ব নিফটি 50 যেনেকুৱা পাৰফৰ্ম কৰিব সেনসেক্স 30 যেনেকুৱা পাৰফৰ্ম কৰিব তাৰ ওপৰত নিৰ্ভৰশীল হ'ব আপোনাৰ পেঞ্চনটো বেছিও হ'ব পাৰে কমো হ'ব পাৰে তেনে বহুতে হ'লে চৰকাৰী চাকৰি কৰাৰ লাভ কি হ'ল তেনেহ'লে মোৰ যদি ইমান যদি অনিশ্চয়তাই থাকে সেইকাৰণে চৰকাৰে আকৌ এটা গ্যাৰাণ্টিড পেঞ্চন স্কিম আনিলে গ্যাৰাণ্টিড পেঞ্চন স্কিমত UPSত কি ক'লে চৰকাৰে যে আমি কি কৰিম 50% অফ বেচিক পে দিম কিন্তু ইট উইল বি নট দ্য লাষ্ট বেচিক পে ইট উইল বি দ্য এভাৰেজ বেচিক পে অফ দ্য লাষ্ট 12 মান্থছ মানে জাষ্ট গিভ মি 2 মিনিটছ মই বুজাই আছো ধৰি লওক 2025ত আপোনাৰ ৰিটায়াৰমেণ্ট 2025ৰ ডিচেম্বৰত আপোনাৰ ৰিটায়াৰমেণ্ট আপুনি ৰিটায়াৰ হ'বলৈ গৈ আছে আগতে কি কৰিছিলে কি হৈছিলে যে 2025ৰ ডিসেম্বৰ তাৰিখে আপোনাৰ যেটো বেচিক পে সেই বেচিক পেটোৰ 50% আপোনাক এজ আ লাইফ লং পেনশন দি থাকিব ইউপিএসএ ক'লে যে আমি ডিসেম্বৰ 2025ৰ বেচিক পেটো অকল নেচাও আমি চাম ডিসেম্বৰ 2024ৰ পৰা ডিসেম্বৰ 2025 লৈ যেটো বেচিক পে আছিল মানে যোৱা 12 মাহত আপোনাৰ যেটো বেচিক পে that will be added up divided by 12 মানে এভাৰেজ বেচিক পে ডিভাইডেড বাই 12 তো এভাৰেজ লাষ্ট এক বছৰৰ বেচিক পে আপুনি গম পাই যাব আপুনি ক'ব স্যাৰ পাৰ্থক্য কি হ'ব দুইটাৰ পৰা পাৰ্থক্য একো নাথাকে যদি আপোনাৰ প্ৰমোশন নহয় কিন্তু বহুতৰ কি আছিল এইবোৰ মানে সিস্টেমিক অলপ হেৰি কথা মানে বহুতে কি কৰিছিল যে ৰিটায়াৰমেন্টৰ ঠিক আগে আগে প্ৰমোশন এটা হৈ যায় বা কৰাই লয় আৰু তেতিয়া কি হয় যে বেচিক পেটো বহুত ডাঙৰ এটা বাল্জ আহি যায় চৰকাৰৰ প্ৰবলেম নহয় বিকজ অফ কি তেওঁটো ৰিটায়াৰে হ'ব কিন্তু ফিউচাৰত গৈ কিনে তেওঁ যে গোটেই জীৱন হেই নতুন এক মাহৰ প্ৰমোশনৰ বেচিক পেটোৰ লাভ উঠাই থাকিব as 50% of that as their pension হেতু কাৰণে UPS টো অলপ প্ৰবলেমেটিক আছিলে সৰি OPS টো অলপ প্ৰবলেমেটিক আছিলে যে ধৰি লওক কাৰোবাৰ যদি নৱেম্বৰ 2025 তো প্ৰমোশন হৈছে গোটেই জীৱনটো কিন্তু তেওঁ এইটো বেচিক পেৰ পেনশনটোৱে পাই থাকিব 50% of that কিন্তু ইউপিএসসি ক'লে যে নহয় আমি হেতুকো ৰেশনালাইজ কৰিম যে যোৱা 12 মাহত আপোনাৰ যেটো বেচিক পে আছিল তেতিয়া বেছি এফেক্ট নহয় যদি নৱেম্বৰ ডিসেম্বৰ প্ৰমোশন হৈ যায় কাৰণ কি ইট উইল বি আ এভাৰেজ বেচিক পে অফ দ্য লাষ্ট 12 মান্থস বুজি পাইছেন না যদি নাই পোৱা মোক লক কৰি এবাৰ বুজি ল'ব কনসেপ্টটো বা কমেন্ট সেকশনত সুধিব পাৰে দিস ইজ সামথিং ভেৰি ইম্পৰ্টেন্ট ফৰ ইউ টু আন্ডাৰস্ট্যান্ড OPS এন্ড UPS তাকে বাকি কন্ট্ৰিবিউশন প্যাৰামিটাৰস বিলাক অলপ চেঞ্জ হৈছে গভৰ্নমেন্ট কন্ট্ৰিবিউশন এটা আগতে 14% অফ বেচিক পে আছিল এটা আৰু বঢ়াই দিছে 18.5 যাতে মানুহৰ যেটো খং হেতু অলপ কমি যায় এমপ্লয়ি কন্ট্ৰিবিউশন সমানে ৰাখিছে যে আপোনালোকৰ স্যালাৰিৰ পৰা বেছি কাট নহয় কিন্তু চৰকাৰে আৰু অলপ পইচা তাতে জোৰা লগাই কিনে আপোনাক আলটিমেটলি ৰিটায়াৰমেন্টত ইনফ্লেশন প্ৰটেকশন দিব ইনফ্লেশন প্ৰটেকশন এইটো কাৰণে আছে কাৰণ কি ইট ইজ নট মাৰ্কেট লিংকড ইয়াতে ইনফ্লেশন প্ৰটেকশন নাই কাৰণ কি মাৰ্কেট লিংকড ঠিক আছে সো লামসাম পেমেন্ট ইয়াতে নাই কিন্তু ইয়াতে আপোনাৰ 1/10 অফ দ্য মান্থলি বেচিক পে যেটো আছিল এভৰি 6 মান্থস সাৰ্ভিস কমপ্লিটেড হেতু আপোনাৰ লামসাম ল'ব পাৰে আৰু মিনিমাম পেনশন কাৰোবাৰ যদি বেচিক পে বহুত কম তেতিয়াও অন্তত আপোনালোকৰ OPSত 9000 এটা টকা আপোনালোকে পেনশন পালে হয় আৰু ইয়াতে 10000 কৰি দিছে হেতু দিস ইজ নট ফৰ ইউ বা অফিচাৰ্ছৰ ইয়াতকৈ অধিক হ'ব কিন্তু যিবোৰ আমাৰ গ্ৰেড 4 বা একদম নিম্ন শ্ৰেণীৰ এমপ্লয়িজ আছে তেওঁলোকৰ কাৰণে এটো মিনিমাম বেচিক পেটো মিনিমাম পেনশন স্কিম গতিকে দিস ইজ দ্য এন্টায়াৰ নিউজ ঠিক আছে OPS UPS এণ্ড NPS আলটিমেটলি এতিয়া বাকি নিউজ একো ডাঙৰ নিউজ নহয় ইয়াতে দেখা পোৱা গৈছে যে UPS ফৰ ষ্টেট গভৰ্নমেন্ট এমপ্লয়িজ মুকলি কৰা হৈছে এতিয়া সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়িজে যোৱা বছৰৰ পৰা UPS লবলৈ সক্ষম হৈছিল এই বছৰৰ পৰা এতিয়া আমাৰ ষ্টেটৰ এমপ্লয়িজ সকলো বেনিফিট লাভ কৰিব এতিয়া ওল্ড এজ সিকিউৰিটি কেনেকে হয় নট ডিপেন্ডেন্ট অন ৰিটাৰ্নস অফ মাৰ্কেট কেনেকে হয় এখিনি গুটেখিনি বস্তু বুজি পাইছে না ক'ব পঢ়ি লকচোন ইফ ইউ হেভ আন্ডাৰস্টুড দিস ডিসকাশন তেনেহলে এইবোৰ একো নাই বুজিবলে ওল্ড এজ সিকিউৰিটি কিয় হয় কাৰণ কি আপোনাৰ এতিয়া মাৰ্কেট লিংক হৈ নাথাকে ষ্টক মাৰ্কেটে কেনেকুৱা পাৰফৰ্ম কৰিছে ইট ইজ নট ডিপেন্ডেন্ট আপুনি ৰিটায়াৰমেন্টৰ যেটো লাষ্ট এভাৰেজ বেচিক পে আছিল 12 মান্থছৰ হেতুকে আপোনালোকে পেনশন হিচাপে লাভ কৰিব ঠিক আছে
এইটো আপোনালোকে পঢ়ি লওক এবাৰ এমপ্লয়িজ হেভ বিন গিভেন আ পিৰিয়ড অফ 1 year টু ডিচাইড ৱেডাৰ দে উইল ৰিমেইন আণ্ডাৰ UPS অৰ NPS আপোনালোকে মানে এতিয়া যদি চৰকাৰী চাকৰি লাভ কৰে তেতিয়া আপোনাক এটা সময় দিব 1 বছৰৰ যে আপোনাৰ NPSও ল'ব পাৰে UPSও ল'ব পাৰে চাওক যিবোৰ অলপ ৰিস্কি এমপ্লয়িজ তেওঁলোকে একচুৱেলি NPSও লয় বিকজ দিছ ইজ মাৰ্কেট লিংক ন তো ষ্টক মাৰ্কেটত কিন্তু ৰিটাৰ্ণ সম্ভাৱনা একচুৱেলি 50%কে বেছি আহাৰে আছে কিন্তু সেই ৰিস্ক এটা থাকে যিসকল অকণমান ৰিস্ক এভাৰ্ছ তেওঁলোকে আকৌ UPS ল'ব So this choice is given to you. চৰকাৰে ডিসাইড নকৰে ঠিক আছে 1 year উইন্ডো এটা আপোনালোকক সেইভাবে দিয়া হয় that was the news ঠিক আছে নেক্সট ইজ শ্ৰদ্ধাঞ্জলি স্কিম এটা সৰু স্কিম হয় মই পটককৈ এইটো আপোনালোকক বুজাই দিওঁ ইটস এ স্পেচিয়েল স্কিম ফৰ গভৰ্ণমেণ্ট অফ আছাম ঠিক আছে অফ দ্য গভৰ্ণমেণ্ট অফ আছাম দেট ডিলছ উইথ দ্য ৰেছপেক্টফুল ট্ৰান্সপৰ্টেশ্যন অফ মৰ্টেল ৰিমেইনছ যিসকল আমাৰ অসমীয়া মানুহ তেওঁলোকে দেহ ত্যাগ যদি কৰে তেওঁলোকৰ মৃতকৰ যিটো শৰীৰ থাকে সেই শৰীৰটোক যাতে ট্ৰান্সপৰ্ট আমি সন্মানে কৰিব পাৰোঁ তাৰে কাৰণেই বেচিকেলি এই এটা স্কিম মুকলি কৰিছে আমাৰ আঁচনি ৰিলিজ কৰিছে অসম চৰকাৰৰ শ্ৰদ্ধাঞ্জলি স্কিম ঠিক আছে টু প্ৰভাইড কমপ্লিট এছিষ্টেঞ্চ টু দ্য ডিগনিফাইড এণ্ড ৰেছপেক্টফুল ট্ৰান্সপৰ্টেশ্যন অফ মৰ্টেল ৰিমেইনছ যিটো মৰা বা যিটো মৃতকৰ শৰীৰ থাকে সেই শৰীৰটোক আমি যাতে সন্মানেৰে এনিৱেৰ ইন ইণ্ডিয়া ইটছ নট জাষ্ট উইদিন আছাম অসমীয়া মানুহ যদি অসমৰ বাহিৰতো তেওঁলোকৰ দেহ ত্যাগ হয় তেতিয়া হ'লেও তেওঁলোকে এই স্কিমটোৰ সহায় ল'ব পাৰিব গতিকে বিৰিড ফেমিলিজ কোনে কোনে ইয়াতে টাৰ্গেট কাক কৰিছে বেনিফিচিয়াৰিজ ৰিকুৱাৰিং এছিষ্টেঞ্চ দেট ৰিমেইনছ ট্ৰান্সপৰ্ট আছামিজ ইউথ ৱৰ্কিং ইন আদাৰ ইণ্ডিয়ান ষ্টেটছ অসমীয়া মানুহ যদি অসমৰ বাহিৰতো কাম কৰি আছে ল' ইনকাম জবছত যদি আছে পাৰ্টিকুলাৰলি চাওক ধনী মানুহৰ কাৰণে এইটো নহয় যিসকলে সেই মানে সুবিধাটো নিজে মানে সেই সক্ষমতাটো নাই যে তেওঁলোকে সেইটো বস্তু নিজে এফৰ্ড কৰিব পাৰিব ইকনমিকেলি উইকাৰ ছেকশ্যনছ হু কেনট এফৰ্ড ৰিপেটেশ্যন কষ্ট ঠিক আছে যিটো ট্ৰান্সপৰ্টেশ্যন কষ্ট আছে এনি এছএমইজ ইণ্ডিভিজুৱেল হুজ মৰ্টেল ৰিমেইনছ নিড টু বি ব্ৰট বেক টু আছাম তাৰ লগতে স্পেচিয়েল ফ'কাছ উইল বি গিভেন টু ইউথ এংগেজ ইন ল' ইনকাম এমপ্লয়মেণ্ট বা তাৰ লগত ফেমিলিজ ফেচিং ফাইনেন্সিয়েল হাৰ্ডশ্বিপছ বেচিকেলি আপোনালোকৰ এই ধৰণৰ যিবোৰ আমাৰ মানুহ আছে তেওঁলোকক সহায় কৰিবলৈ এইটো স্কিম লঞ্চ কৰা হৈছে কি কৰিব লাগিব পুলিচ কণ্ট্ৰল হেল্পলাইন ইয়াতেও লিখা আছিলে 112 এই নম্বৰটোত স্পেচিফিকেলি আপোনালোকে যদি কল কৰে চাওক ইয়াৰে ইমপ্লিমেণ্টেশ্যন এজেঞ্চি যিটো হয় স্পেচিয়েল ব্ৰাঞ্চ অফ আছাম পুলিচ SB অফ আছাম পুলিচ গতিকে আছাম পুলিচৰ 100 বা আপোনাৰ স্পেচিফিক নম্বৰ 112 এই নম্বৰটোত কল কৰিলে হ'ল ঠিক আছে আৰু এই সেৱা সেতু পোৰ্টেলৰ দ্বাৰা আপোনালোকে হোৱাটছএপ কৰিও এই সুবিধাটো লাভ কৰিব পাৰিব 100% গভৰ্ণমেণ্ট ফাণ্ডিং হ'ব নো কষ্ট টু দ্য ফেমিলিজ এক টকাও আপোনালোকে পে কৰিব নালাগে এনেকুৱা এটা দুখৰ পৰিস্থিতিত আৰু কভাৰ্ছ কমপ্লিট ট্ৰান্সপৰ্টেশ্যন ইনক্লুডছ ফিউনাৰেল ৰিলেটেড কষ্ট অলছো ঠিক আছে যি আমাৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব লাগে তাৰেও ইয়াতে কিছু খৰচ সোমাই আছে ঠিক আছে so this is a very small and important news প্ৰিলিমছত আহি যাব পাৰে শ্ৰদ্ধাঞ্জলি স্কিম মনত ৰাখিবলৈ চেষ্টা কৰিব তাৰ লগতে ইয়াৰ মেইনছ পইণ্ট অফ ভিউ কি মানে ইম্পৰ্টেঞ্চ হ'ব পাৰে তাক মই ইয়াতে প্ৰেক্টিছ কুৱেশ্যন এটা আনিছোঁ এইটো এটা উদাহৰণ আপোনালোকে নিজৰ এথিক্স বা এছে পেপাৰবোৰত বা অন্য কিছু পেপাৰত য'ত ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে আনিছোঁ ঠিক আছে ফিকি অনাৰ্ছ শোণিতপুৰ SSP ছিনিয়ৰ ছুপাৰিণ্টেণ্ডেণ্ট অফ পুলিচ এজ দ্য বেষ্ট পাৰফৰ্মিং অফিচাৰ গতিকে এই যিটো বঁটা তেওঁক সসন্মানেৰে প্ৰদান কৰা হৈছে IPS বৰুণ পুৰকাষ্ঠ ঠিক আছে গতিকে IPS বৰুণ পুৰকাষ্ঠ ইজ দ্য SSP অফ শোণিতপুৰ জিলা অসমৰ ঠিক আছে এণ্ড হি হেজ বিন একৰ্ডেড দ্য টাইটেল অফ বেষ্ট পাৰফৰ্মিং অফিচাৰ ফিকি কোন হয় ফেডাৰেশ্যন অফ ইণ্ডিয়ান চেম্বাৰ্ছ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী ইটছ এ ভেৰি ভেৰি ৰেপিউটেড ইভেণ্ট ঠিক আছে কাস্কেড এট মেস্কাৰ্ড 2025 নতুন দিল্লীত তেওঁক এই বঁটা প্ৰদান কৰা হৈছিলে এই যিটো কেস্কেড হয় তাতেই তেওঁক এইটো প্ৰদান কৰা হৈছিলে হোৱাট ইজ কেস্কেড কমিটি এগেইনষ্ট স্মাগলিং এণ্ড কাউণ্টাৰ ফিটিং এক্টিভিটিজ ডেষ্ট্ৰয়িং দ্য ইকনমি গতিকে তেখেতে যিবোৰ কাউণ্টাৰ ফিটিং এক্টিভিটিজ চলি আছিলে তেওঁৰ জিলাত বা যিটো আমাৰ অৰ্থনৈতিক ধ্বংস কৰাৰ কিছুমান প্ৰজাতি মানুহে যিবিলাক প্ৰচেষ্টা চলায় সেই তাৰে এগেইনষ্টত যিটো তেওঁ কাৰবাহী কৰি আছিলে তেওঁলোকে যিটো ইনভেষ্টিগেশ্যন কৰিছিলে লিগেল প্ৰচিডিংছ কৰিছিলে তাৰ যিটো এটা মানে ফলাফল লাভ কৰিছিলে সেইবাবে IPS বৰুণ পুৰকাষ্ঠদেৱ ছাৰক এই বঁটাৰে সন্মানিত কৰা হৈছিলে ফিকি স্পেচিয়েলাইজেছ কমিটি অন দ্য কম্বেটিং অফ ইলিচিট ট্ৰেড ইলিগেল ট্ৰেডিং স্মাগলিং এনেকুৱা ধৰণৰ যিবিলাক কাউণ্টাৰ ফিট নোটছ ঠিক আছে ফেক নোটছ প্ৰডাকশ্যন কাৰেঞ্চি এইবোৰৰ মানে যিবোৰ তেওঁ কাম কৰিছিলে সেই ভিত্তিত তেওঁক এই বঁটা প্ৰদান কৰা হৈছিলে
এক্সেপশ্যনেল লিডাৰশ্বিপ বাই শোণিতপুৰ SSP, স্মাগলিং এক্টিভিটিজ, ষ্ট্ৰেটেজিক ইমপ্লিমেণ্টেশ্যন। আপোনালোকে GS পেপাৰ 4ত আৰামছে এইবোৰ উদাহৰণ লিখি কিনে ভাল নম্বৰ অৰ্জন কৰিব পাৰে IPS বৰুণ প্ৰকাশদেৱৰ। নেক্সট ইজ আ ভেৰি স্পেচিফিক নিউজ, যোনটো কি আপোনালোকৰ প্ৰিলিমছত অহাৰ এটা সম্ভাৱনা আছে, ঠিক আছে। চেণ্টিনেল বাতৰি কাকতখনত মই এই নিউজটো দেখিবলৈ পালোঁ। 8 অক্টোবৰ তাৰিখে লখিমীনগৰ হাতীগাঁৱত দুখনকৈ আমাৰ যিটো বিবাহৰ প্ৰক্ৰিয়া আছে, অসমীয়া বিবাহৰ প্ৰক্ৰিয়া, ইটছ আ ভেৰি ইউনিক ট্ৰেডিশ্যন, ঠিক আছে। ৱেডিং অফিচ চন ৰাইটাৰ প্ৰমোদ দৱানিয়া আনভেইল 2 নিউ বুকছ, লোক সংস্কৃতিৰ এখনি পৰম্পৰাগত বিয়া উৰুলি। বিয়াৰ যিটো উৰুলি থাকে, মহিলা সমাজে জানে ইতিমধ্যে, তাৰে ওপৰতে তেওঁ লোক সংস্কৃতিত এখনি পৰম্পৰাগত বিয়া উৰুলি আৰু তাৰে লগত অসমীয়া বৰ বিয়াৰ 7 পুথি, এই দুখন কিতাপৰ উন্মোচন কৰা হৈছে। গতিকে এই দুখন কিতাপৰ নাম আপোনালোকৰ বাবে ইতিমধ্যে আমি APSCত দেখিছোঁ এনেকুৱা কিতাপৰ নাম, ইম্পৰ্টেণ্ট বুক ৰিলিজেছ জানিব লাগে, বিবাহৰ প্ৰক্ৰিয়া কি জানিব লাগে। এই কিতাপত একচুৱেলি এইটো বস্তু প্ৰতিফলিত কৰিছে যে অসমীয়া বিবাহ একদম পৰম্পৰাগতভাৱে কিন্তু এতিয়া পালন কৰা হোৱা নাই। বহুতো দেখা পোৱা গৈছে, মই আপোনালোকৰ পৰাও জানিব বিচাৰিম কমেণ্ট ছেকশ্যনত, যে আজিকালি মেহেন্দী, সংগীত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া এডিশ্যন হৈ যায় আছে, এছিমিলেশ্যন হৈ যায় আছে, যিবোৰ আমাৰ নৰ্থ ইণ্ডিয়ান মেৰেজেছত একচুৱেলি আছিলে। আমাৰ যিটো একদম প্ৰকৃত বিয়াৰ যিটো প্ৰক্ৰিয়া আছিলে, সেই প্ৰক্ৰিয়াত কিন্তু কিছুমান এতিয়া সাল সলনি আমি দেখিবলৈ পাইছোঁ। এইটো কিমান উচিত কিমান অনুচিত তাৰ বিষয়েও ইয়াতে লিখা হৈছে। আৰু জনাব আপোনালোকে যদি কমেণ্ট ছেকশ্যনত দেখা পাইছে এনেকুৱা ধৰণৰ। মই বিভিন্ন ধৰণৰ আজিকালি দেখা পাওঁ অসমীয়া বিয়াত যিটো বিয়া নাম আছিলে, বিয়া গীত আছিলে, সেইবোৰ লুপ্ত হৈ গৈ আছে। গাঁৱে ভৈয়ামে কেতিয়াবা যদি মই বিয়া খাব যাওঁ, তেতিয়া সেইবোৰ বিয়া গীত শুনিবলৈ পাওঁ। আৰু খুব এটা ধুনীয়া এটা ৰোমেণ্টিক বিয়া গীত আছে, এটা ৰোমেণ্টিচিজম, বেলেগ ধৰণৰ ৰোমেণ্টিচিজম, এটা অকণমান ধুনীয়া এটা টেষ্ট আছে, যিবোৰ বস্তু কিজানি আমি যদি সংৰক্ষিত কৰি নাৰাখোঁ লুপ্ত হৈ যাব আৰু খুব দুখ লাগিব। গতিকে তাৰে বিষয়ে দৰকাৰী অনুভৱ কৰিছিলোঁ এই কিতাপকেইখন। Assamese ফ'ক কালচাৰ, মেট্ৰিমনিয়েল ট্ৰেডিশ্যনছ, ডকুমেণ্টিং দ্য প্ৰিজাৰ্ভ দ্য ৰিচ হেৰিটেজ অফ Assamese ৱেডিং কাষ্টমছ, এই বিষয়েও ইয়াতে লিটাৰেচাৰ এটা আমি লাভ কৰিলোঁ। কি ধৰণে কুৱেশ্যন আহিব পাৰে ইয়াৰে ভিত্তিত আপোনালোকে কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিব। আৰু আজিৰ অসম বিশেষত এইকেইটাই বাতৰি আছিলে। আশা কৰিছোঁ যিসকলে মেইনছ পৰীক্ষা লিখি আছে তেওঁলোকৰ পৰীক্ষা ভাল হৈ আছে, আৰু যিসকলে অহা বছৰলৈ লিখিব তেওঁলোকে অনুপ্ৰেৰণা পাইছে, ভালকৈ পঢ়ি যাব। আৰু যদিও এতিয়া এটা উৎসৱৰ পৰিৱেশ সৃষ্টি হৈ উঠিছে, এতিয়া দুৰ্গা পূজাৰ পৰা আৰম্ভ কৰি লক্ষী পূজা বা দিৱালীৰ এতিয়া বহুতো লোকে বাট চাই আছে, কিন্তু চব উৎসৱৰ মাজে মাজে আপোনালোকে কিন্তু পঢ়াটো নিজৰ কণ্টিনিউ কৰি ৰাখিব লাগিব। এই আশাৰে আজিলৈ ইমানেই কম। আকৌ লগ পাম অহা ৰবিবাৰে। ধন্যবাদ।